মোকালমোৱাৰ নাৰায়ণপুৰত নাৰায়ণপুৰ গাঁও উন্নয়ন সমিতিৰ সৌজন্যত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সভা আয়োজন কৰা হয়। কৃতি ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰে নাৰায়ণপুৰ গাঁও উন্নয়ন সমিতিয়ে। নাৰায়ণপুৰস্থিত ২ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰে। নাৰায়ণপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি মহছেৰ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনত গাঁওখনৰ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা গাঁওখনৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে ফুলাম গামোচা আৰু একোখনকৈ মানপত্ৰৰে সম্বৰ্ধনা জনায়। সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি শৈক্ষিক ভাষণ আগবঢ়াই শংকৰ মাধৱ হাইস্কুলৰ প্ৰধান শিক্ষক কৃষ্ণকান্ত মহন্ত আৰু নাৰায়ণপুৰ গাঁও উন্নয়ন সমিতিৰ সভাপতি মহছেৰ উদ্দিন আহমেদকে ধৰি গাঁওখনৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। আচ্ছা, আজি পোনপ্ৰথমে মই ভোগালী বিহু আৰু নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ যে আমাৰ এই অনুষ্ঠানটো নাৰায়ণপুৰ গাঁও উন্নয়ন সমিতিয়ে প্ৰায় 10 বছৰ ধৰি আমি কৰি আহিছোঁ আৰু ইয়াৰ আমাৰ উদ্দেশ্যটো হ'ল যে আমাৰ গাঁওখনৰ পৰা প্ৰথম বিভাগ পোৱা আৰু ডিষ্টিংশ্যন ষ্টাৰ লৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীটো ডিষ্টিংশ্যন ষ্টাৰ এইবিলাক আমি এই ছাত্ৰ ছাত্ৰীখিনিক আমি সম্বৰ্ধনা দি আহিছোঁ আৰু ইয়াৰ ফলত আমাৰ গাঁওখনত যথেষ্ট এটা পঢ়াৰ পৰিৱেশ বাঢ়িছে আৰু এতিয়া গাঁওখনত নীটৰ পৰীক্ষাতে ভালেকেইজন ল'ৰা ছোৱালী উত্তীৰ্ণ হৈছে। তাৰোপৰি আৰু অন্যান্য ক্ষেত্ৰতো যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে এতিয়া ওলাইছে। গতিকে আমাৰ এই অনুষ্ঠানটো আমি প্ৰতি বছৰে যাতে আমি কৰিব পাৰোঁ সকলোৰে পৰা আমি এইটোত সহায় সহযোগ বিচাৰিছোঁ আৰু এইখিনি মই ক'বলগীয়া। এটা বৰ শুভ দিন বুলি আমি গণ্য কৰিছোঁ। আজি ভোগালী বিহুৰ উৰুকা। সেই উৰুকাৰ দিনাই আমি নাৰায়ণপুৰ গাঁও উন্নয়ন সমিতিয়ে হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল কৰিছে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু এই অনুষ্ঠানটো আমি প্ৰায় 10 বছৰ আগৰ পৰা কৰি আছোঁ। আমি পৰীক্ষাৰ ফলাফলৰ পিছতে কৰোঁ, কিন্তু এইবাৰ বিশেষ অসুবিধাৰ কাৰণে পলম হ'ল। তথাপিতো আমি ভোগালী বিহুৰ উপলক্ষে আজি এই অনুষ্ঠানটো পাতাত যথেষ্ট ৰাইজ হৈছে আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈছে। আমি 20 জন হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ভাল ছাত্ৰ ছাত্ৰী, কৃতি ছাত্ৰ ছাত্ৰী, প্ৰথম ডিভিজন ষ্টাৰ ডিষ্টিংশ্যন পোৱা আৰু হায়াৰ ছেকেণ্ডাৰী ছায়েন্স আৰ্টছৰ 4জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছোঁ। এখন অসমীয়াৰ স্বাভিমান ফুলাম গামোচা আৰু এখন মানপত্ৰৰে।